Hello students, welcome to Pythagoras classes. মই তোমালোকৰ কাৰণে আজি আসামৰ পাৰ্টটো যোনটো তোমালোকে কৈ থাকা যে তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকত যেহেতু আসামৰ পাৰ্টটো নাই গতিকে আসামৰ পাৰ্টটোৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে মই লৈ আহিছো মানে ইম্পৰ্টেন্ট কোৱেশ্চন একচুয়ালি তোমালোকৰ কোৱেশ্চন বেংকত যোনখিনি কোৱেশ্চন আছে আজি আমি সেইখিনি ডিসকাস কৰিম কাৰণ তোমালোকৰ আগন্তুক যোনটো হাফ ইয়াৰলি এক্সাম আছে সেই হাফ ইয়াৰলি এক্সামটো তোমালোকৰ আকে আসামৰ পাৰ্টটো আহিব প্ৰথমতে মই তোমালোকক ক'ব বিচাৰিছো হাফ ইয়াৰলি এক্সামত আমাৰ সিলেবাস কি আহিব হাফ ইয়াৰলি এক্সামত আমাৰ জিওগ্ৰাফি দুখন বুকৰ ফাৰ্স্ট বুকখনৰ তোমালোকৰ টোটাল তোমালোকৰ 8টা চেপ্টাৰে আহিব এক নম্বৰ চেপ্টাৰটোৰ পৰা একেবাৰে ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশ্যন চেপ্টাৰটো লৈকে 8টা চেপ্টাৰ আহিব একেবাৰে লাষ্টৰ চেপ্টাৰ দুটা তোমালোকৰ নাহে মানে তোমালোকৰ ইন্টাৰনেশনাল ট্ৰেড মানে আন্তৰ্জাতিক বাণিজ্য বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু এটা একেবাৰে লাষ্ট চেপ্টাৰটো তোমালোকৰ জনবসতি হিউম্যান সেটেলমেন্ট যোনটো তোমালোকৰ ইংলিশ মিডিয়ামৰ বুকত নাই কিন্তু আসামিজ মিডিয়ামৰ বুকত আছে বা আমাৰ সিলেবাসতো আছে হেতু কাৰণে হে দুটা চেপ্টাৰ তোমালোকৰ নাহে বাকি তোমালোকৰ ফাৰ্স্ট বুকখনৰ পৰা কেতু বাকিখিনি গুটেখিনি চেপ্টাৰে তোমালোকৰ আহিব আৰু যোনখন তোমালোকৰ সেকেন্ড পাৰ্ট কে সেকেন্ড পাৰ্টৰ পৰা বেছি চেপ্টাৰ দিয়া নাই সেকেন্ড পাৰ্টৰ পৰা তোমালোকৰ ফাৰ্স্ট ইউনিটৰ 3টা চেপ্টাৰ আহিব তাৰ পাছত তোমালোকৰ হিউম্যান সেটেলমেন্ট চেপ্টাৰটো আহিব মানৱ বসতি বা লোক বসতি যোনটো আছে সেই চেপ্টাৰটো আৰু তোমালোকৰ আসামৰ পাৰ্টটো আহিব অতে তোমালোকৰ আসামৰ পাৰ্টটো যেহেতু ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট খিনিৰ নাই হেতু কাৰণে মই আসামৰ পাৰ্টটোৰ আজি PYQ কোৱেশ্চন বিলাক ডিসকাস কৰো বুলি তোমালোকৰ মাজলে আহিছো অতিকে এতিয়া তোমালোকৰ প্ৰথম আমি PYQ তোমালোকে কোৱেশ্চন বেংকটো অলৰেডি দেখিছাই PYQ কোৱেশ্চন খিনি তথাপিও মই তোমালোকক আজি ডিসকাস কৰি দিও বা যিখিনি তোমালোকৰ ডাউট থাকে তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া আমাৰ ফাৰ্স্ট যোনটো কোৱেশ্চন আছে সেই কোৱেশ্চনটোত কি দিছে যে ভেৰি শৰ্ট টাইপ কোৱেশ্চন choose the correct answer শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত দিছে in which of the following places is the annual rainfall very low তলৰ কোনখন ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ কম এতিয়া তোমালোকৰ ইয়াতে এনসাৰটো কি হ'ব জানানে ইয়াতে এনসাৰটো হ'ব এটো তোমালোকৰ এনসাৰটো কি হ'ব ইয়াতে তোমালোকৰ এনসাৰটো হ'ব লামডিং এতিয়া তোমালোকৰ এনসাৰটো কি হ'ব এতিয়া তোমালোকৰ এনসাৰটো হ'ব এটো লামডিং লামডিং হৈছে আমাৰ অসমৰ ভিতৰত আটাইতকৈ কম বৰষুণ হোৱা অঞ্চল নেক্সট আহিলে নেক্সট কোৱেশ্চনটো আহিলে হুগ্ৰিজান অফ আপাৰ আসাম ইজ নোন ফৰ which one of the following minerals উজনি অসমৰ হুগ্ৰিজান তলৰ কোনবিধ খনিজ পদাৰ্থৰ বাবে জনাজাত এটো আমাৰ HSLC 23 আহিছিলে ইয়াতে আমাৰ এনসাৰটো হ'ব কি এনসাৰটো হ'ব ক্ৰুড পেট্ৰলিয়াম মানে খাৰুৱা তেল তাৰ পাছত আমি এটা নেক্সট কোৱেশ্চন তুলে যাও এতিয়া তোমালোকৰ MCQ হিচাপত এই দুটাই আহিছিলে নেক্সট কোৱেশ্চন ডাইৰেক্ট 1 মাৰ্কছৰ কোৱেশ্চন আহিছে ডাইৰেক্ট 1 মাৰ্কছৰ কোৱেশ্চনৰ এটো সোয়া ইয়াত আছে নেম ওয়ান অইল ৰিফাইনাৰী অফ আসাম অসমৰ এটা তেল শোধনাগাৰৰ নাম লিখা এটো তোমালোকে সবে জানা দিগবৈ লিখিব পাৰা নাহৰকটীয়া লিখিব পাৰা মৰাণ লিখিব পাৰা হুগ্ৰিজান গেলেকি লাকুৱা বহুত আছে তোমালোকে এটো দিগবৈটো জানাই দিগবৈ হৈছে আমাৰ অসমৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ গতিকে এটো তুমি লিখিব পাৰা এটো কি আহিব এটো হৈ গল আমাৰ দিগবৈ নেক্সট আহিলে ওয়ান মাইনিং টাউন অফ আসাম অসমৰ এখন খনি ভিত্তিক নগৰৰ নাম লিখা হেখনো হৈছে আমাৰ দিগবৈ লিখিব পাৰা এইবিলাক মানে ইয়াতে তোমালোকৰ দিগবৈটো এই দুইটা কোৱেশ্চনৰ এনসাৰতে হ'ব নেক্সট আহিলে ওয়ান এডমিনিষ্ট্ৰেটিভ সিটি অফ আসাম অসমৰ এখন প্ৰশাসনীয় চহৰ বুলি ক'লে আমি কাৰ নাম লিখিব পাৰো আমি দিছপুৰৰ নাম লিখিব পাৰো দিছপুৰৰ নাম লিখিব পাৰো গুৱাহাটী দিছপুৰ বুলি তোমালোকে লিখি দিলে হৈ গল এখন হৈছে আমাৰ প্ৰশাসনিক নগৰ নেক্সট আহিলে ওয়ান নেশনেল পাৰ্ক অফ আসাম অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা ৰাষ্ট্ৰীয় উদ্যান তোমালোকেটো জানা ৰাষ্ট্ৰীয় উদ্যানৰ নাম তোমালোকক জানো ক'ব লাগিব তথাপিও মই কৈ দিছো অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ইয়াতে কি হ'ব ইয়াতে হ'ব আমাৰ কাজিৰঙা নেশনেল পাৰ্ক বা কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ নাম লিখিব পাৰা তাৰ পিছত পবিতৰা আহিব মানস এইবিলাক ঢে আছে তোমালোকে লিখিলে হ'ল ডিব্ৰু চৈখোৱা তাৰ ভিতৰত যিকোনো এখন লিখি দিলে তোমালোকৰ শুদ্ধ হ'ব নেক্সট কোৱেশ্চনটো দিছে অসমৰ এখন পাহাৰীয়া জিলাৰ নাম লিখা এতিয়া আমাৰ অসমত পাহাৰীয়া জিলা কেখন আছে বাৰু আমাৰ অসমত পাহাৰীয়া জিলা কেখন আছে দুখন আছে দুখন কি নাম্বাৰ 1ত আহিব আমাৰ ডিমা হাছাও নাম্বাৰ 2 কি আহিব নাম্বাৰ 2 আহিব কাৰ্বি আংলং ডিস্ট্ৰিক্ট আহিব তোমালোকে সবে জানাই সাগে তথাপিও মই কৈ দিছো কাৰ্বি আংলং আৰু ডিমা হাছাও এটো কিন্তু 1 মাৰ্কছৰ কাৰণে জেনেকা আহিছে এখনৰ নাম লিখিবলে তি অলপ পিছত তোমালোকে দেখিবা 2 মাৰ্কছৰ কাৰণেও আহিছে নেক্সট কোৱেশ্চনটো আহিলে
মেনশন ওয়ান ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ অফ বৰাক বৰাক নদীৰ এখন উপনদীৰ নাম উল্লেখ কৰা বৰাক নদীৰ এখন উপনদীৰ নাম বুলি ক'লে আমি কিহৰ নাম কম জাতিংগা জাতিংগা লংগাই ধলেশ্বৰী জিৰি চিৰি এইবিলাক হৈছে বৰাকৰ উপনদী বেছি নহয় কিন্তু তোমালোকে আসামিজ মিডিয়াম খিনিটো বুকত পাইছাই বৰাকৰ উপনদী একেবাৰে কম তাৰ পাছত আহিলে এতিয়া 1 মাৰ্কছৰ এই কোৱেশ্চন খিনি কমপ্লিট হৈছে এতিয়া আমি 2 মাৰ্কছৰ কোৱেশ্চনলৈ যাওঁ এতিয়া 2 মাৰ্কছৰ কোৱেশ্চনত আমাৰ প্ৰথমতে কি দিয়া আছে চোৱা 2 মাৰ্কছৰ কোৱেশ্চনত আমাৰ দিছে হোৱাট আৰ দা লংগিটিউডিনেল এণ্ড লেটিটিউডিনেল এক্সটেনশন অফ আসাম হোৱাট টাইপ অফ ক্লাইমেট প্ৰিভেইলছ ইন আসাম অসমৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতি কিমান অসমত কি ধৰণৰ জলবায়ু দেখা যায় এতিয়া অসমৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতি বুলি ক'লে তোমালোকে এটো যদি ধৰি লোৱা তোমালোকৰ ইংলিশ মিডিয়ামৰ যদিও বুক নাই তথাপি তোমালোকে যদি গুগলতো সাৰ্চ কৰা তেন্তে গুগলত সাৰ্চ কৰিলে তোমালোকৰ লেটিটিউডিনেল আৰু লংগিটিউডিনেল এক্সটেনশনটো ওলাই আহিব এতিয়া আমি যদি চাবলৈ যাওঁ অসমৰ যদি লংগিটিউডিনেল এক্সটেনশনৰ কথা ক'বলৈ যাওঁ তেন্তে হেতু কি হ'ব 89 ডিগ্ৰী 49 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট এটো হৈছে লেটিটিউডিনেল এক্সটেনশন আৰু আছে আমাৰ 21 ডিগ্ৰীৰ পৰা 51 ডিগ্ৰী নৰ্থ টু 25 ডিগ্ৰী 58 ডিগ্ৰী নৰ্থ 25 ডিগ্ৰী 58 মিনিট নৰ্থ এটো হৈছে আমাৰ লেটিটিউডিনেল লংগিটিউডিনেল তো কিমান বুলি কলো 89 ডিগ্ৰী 49 মিনিট আৰু এটা আছে 97 ডিগ্ৰী 25 মিনিট হেতু হৈছে ইষ্ট মানে আমাৰ পূব দ্ৰাঘিমাংশৰ ভিতৰত অসমখন আছে আৰু ইফালে উত্তৰ অক্ষাংশ বুলি ক'লে 21 ডিগ্ৰী 51 মিনিট উত্তৰৰ পৰা 25 ডিগ্ৰী 58 মিনিট উত্তৰৰ ভিতৰত কি আছে আমাৰ অসমখন অৱস্থিত এতিয়া অসমৰ জলবায়ু কেনেকুৱা বুলি ক'লে কি বুজিবা অসমৰ জলবায়ু কেনেকুৱা হৈছে আমাৰ অসমৰ জলবায়ু হৈছে মৌচুমী জলবায়ুৰ অন্তৰ্গত মনসুন ক্লাইমেট অসমৰ জলবায়ুটো আমি এটা মনসুন বুলি ক'লে আমাৰ অসমৰ জলবায়ুটোত কেইবাটাও ভাগ কৰা আছে আৰু ক'বলৈ গ'লে একচুয়ালি আমি যদি চাওঁ তেন্তে মনসুন ক্লাইমেট যদিও হয় তেন্তে আমাৰ ক্লাইমেটটো আমি কি বুলি লিখিব লাগিব হট এণ্ড হিউমিড ক্লাইমেট গৰম আৰু খেমেকা জলবায়ুৰ অন্তৰ্গত বুলি আমি লিখিব লাগিব অসমৰ জলবায়ুটো আমি কেনেকৈ লিখিম গৰম আৰু খেমেকা জলবায়ু হট এণ্ড হিউমিড ক্লাইমেটৰ আন্ডাৰত আমি ধৰিব লাগিব নেক্সট হৈছে অসমত কোন বছৰত চাহ আৱিষ্কাৰ হৈছিল চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ু আৰু মাটিৰ আৱশ্যক এতিয়া অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল কেতিয়া আৱিষ্কাৰ হৈছিল এটো তোমালোকে কিন্তু সবেই জানা অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল তোমালোকে জানা ব্ৰিটিছ সকলে আমাৰ অসমত চাহ আৱিষ্কাৰ কৰিছিল হয়নে নহয় গতিকে অসমত কেতিয়া চাহ আৱিষ্কাৰ কৰিছিল আমাৰ অসমত প্ৰথমটো মনিৰাম দেৱানে আহিছিল মনিৰাম দেৱানে আৱিষ্কাৰ কৰিছিল সেই বস্তুটো তোমালোকে সবেই জানা হেতু বস্তু তোমালোকৰ কাৰণে ক'বলগীয়া বস্তু নহয় তাৰ পাছত এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনটো হে মই আনসাৰটো দিম হেতু হৈছে কি আমাৰ অসমৰ কেনেকুৱা মাটি চাহ খেতিৰ কাৰণে সুবিধাজনক মানে সুইটেবল কন্ডিশন কেনেকুৱা এটো কি হ'ব এঢলিয়া পানী জমা নহয় এলকালি সয়েল যোনটো অম্লপুষ্ট মাটি তেনেকুৱা মাটিটো পানী জমা নহয় এঢলিয়া মাটিটোত আমাৰ কি ভাল হয় চাহ খেতি ভাল হয় তাৰ পাছত আহিলে নেক্সট কোৱেশ্চনটো আহিলে গিভ 3 ৰিজন for the under development of transport and communication system of Assam অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা অনুন্নত হোৱাৰ তিনিটা কাৰণ দিয়া ইয়াতে তোমালোকে জানাই অসমৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা অনুন্নত হোৱাৰ এটা প্ৰধান কাৰণটোৱে হৈছে কি প্ৰধান কাৰণটো 1 নম্বৰতে আহিব আমাৰ যে ইয়াতে সঘনাই কি হয় বানপানী হয় সঘনাই বানপানী হোৱাটো হৈছে আমাৰ আটাইতকৈ ডাঙৰ সমস্যা সেই সমস্যাটোৰ কাৰণে কি হৈছে বৰ্তমান সময়ত আমাৰ কি হৈছে যাতায়াত আৰু পৰিবহন ব্যৱস্থাটো উন্নত হ'ব পৰা নাই ইয়াৰ উপৰিও আৰু কিছুমান আছে যে আমাৰ ইয়াত বিনিয়োগৰ পৰিমাণ কম মানে ইনভেস্ট কৰিব নোৱাৰে সেইবিলাক ক্ষেত্ৰত আন্তঃগাঁথনি ক্ষেত্ৰত আমাৰ ইনভেস্ট কৰিবলৈ অসুবিধা আমাৰ গভৰ্ণমেণ্টে কি কৰে সেই বস্তুখিনিৰ প্ৰতি গুৰুত্ব নিদিয়ে সেইটো বস্তু তোমালোকে মেনশন কৰিব পাৰা 2 মাৰ্কছৰ কাৰণে নেক্সটটো আহিলে give 2 reasons why Assam is called the mini India অসমক কিয় ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় দুটা কাৰণ দিয়া অসমক ক্ষুদ্ৰ ভাৰত বুলি কোৱাৰ কাৰণ হৈছে দুটা অসম হৈছে এনেকুৱা এখন ষ্টেট যত ভাৰতৰ যিমানখিনি কমিউনিটি আছে ভাৰতৰ যিমানখিনি পিপল আছে আমাৰ অসমত তাৰ গুটেখিনি আছে বুলিয়ে ক'ব পাৰি আমাৰ অসমত কি নাই কি কেনেকুৱা ধৰণৰ মানুহ নাই তোমালোকে কোৱাচোন গুটেখিনি মানুহে আমাৰ ইয়াত পোৱা যায় আৰু লগতে সেকেন্ডলি আহিলে কি আমাৰ অসমৰ যোনটো কালচাৰ সেইটো হৈছে মিক্সিং কালচাৰ যেনেকৈ ইণ্ডিয়াত এটা কালচাৰৰ ক্ষেত্ৰত ডাইভাৰ্সিটি দেখিবলৈ পোৱা যায় গুটে একেলগে আমাৰ সংমিশ্ৰণ হৈ আছে কালচাৰটো ঠিক সেইধৰণে অসমতো কালচাৰটো মিক্স হৈ আছে গতিকে হেতু হৈছে তাৰ আনসাৰ হেতু তোমালোকে লিখিব পাৰা নেক্সট আহিলে
অসমৰ মালভূমি অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ দা প্লেটু জোন অফ আসাম অসমৰ মালভূমি অঞ্চলৰ বৈশিষ্ট্য বুলি ক'লে আমি প্ৰথমতে আহিব অসমৰ মালভূমি অঞ্চলটো কিহেৰে গঠিত লাভাৰে গঠিত আমাৰ অসমৰ মালভূমি অঞ্চলটো লাভাৰে গঠিত মানে আগ্নেয়গিৰি উদ্গীৰণৰ ফলত ওলোৱা যোনবিলাক লাভা আছে সেই লাভা দ্বাৰা ফৰ্ম হৈছে আমাৰ অসমৰ মালভূমি বা ডেক্কান প্লেটু ৰিজনটো ফৰ্ম বাই দা লাভা ডিপজিট তাৰ পিছত নেক্সটটো আহিলে যে মালভূমি অঞ্চলবিলাক কিহত চহকী খনিজ সম্পদত চহকী মালভূমি অঞ্চলবিলাক হৈছে আমাৰ খনিজ সম্পদত চহকী মানে প্লেটু ৰিজনছ আৰ ৰিচ ইন মিনাৰেল ডিপজিটছ এতিয়া তাৰ পাছত নেক্সটটো আহিলে নেক্সট কুৱেশ্যনটো আমাৰ কি দিছে যে অসমৰ পাহাৰীয়া জিলাসমূহত কৰা ঝুম খেতি সম্বন্ধে এটি চমুটুকা লিখা ঝুম খেতি বিষয়ে তোমালোকে সবে জানা এতিয়া অসমৰ পাহাৰীয়া জিলা বুলি ক'লে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্টৰ কথা আহিব এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত মানুহবিলাকে কি কৰে পাহাৰীয়া অঞ্চলবিলাকত ঝুম খেতি কৰে তেওঁলোকে ঠাই খলাই খেতি কৰে আৰু তেওঁলোকে তাতে বিভিন্ন ধৰণৰ শাক-পাচলি উৎপাদন কৰে ধানৰ খেতিও কৰে গুম ধানৰ খেতি কৰে আৰু কে আলু কচু তেনেকুৱা ধৰণৰ যোনবিলাক মানে কবি এইবিলাক খেতি কৰে তেওঁলোকে এই আমাৰ পাহাৰীয়া জিলা কেখনৰ গতিকে ঝুম খেতি বিষয়ে তোমালোকে জানা ঝুম খেতি কেনেকৈ কৰা হয় ঠাই খলনি কৰি আৰু কিছুমান ট্ৰেডিশনাল মেথড ইউজ কৰি কৰা হয় সেই ট্ৰেডিশনাল মেথড ধৰিলা কুৰ নাঙল এইবিলাক বস্তু লৈ তাতে খেতি কৰা হয় বিশেষকৈ কুৰ কটাৰী বেছি ইউজ কৰা হয় ঝুম খেতিৰ কাৰণে এটো তোমালোকে নৃতত্ব যোনটো আমাৰ বিষয় আছে এন্থ্ৰোপলজি বিষয়টো তোমালোকে নিশ্চয় পঢ়িবলৈ পাইছে ঝুম খেতিৰ বিষয় এতিয়া হেতু বস্তু তোমালোকে তেনেকৈ লিখিলে হ'ল নেক্সট আহিলে কাৰ্বি মালভূমিৰ দুটা সিংগৰ নাম নেম টু পিক্স অফ কাৰ্বি প্লেট কাৰ্বি মালভূমিৰ দুটা সিংগ বুলি ক'লে দামুক আৰু সিংহাসন এই দুটা সিংগৰ নাম আহিব দামুক আৰু সিংহাসন হৈছে আমাৰ কাৰ্বি মালভূমিৰ প্ৰধান দুটা পিক নেক্সট কুৱেশ্যন চাওঁ আমি তোমালোকৰ ইয়াতে আৰু দুটামান 1 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ ডিসকাস ক'বলৈ থাকি গৈছিলে সেই কুৱেশ্যন কিটা মই তোমালোকক আকৌ কৈ দিছো ইয়াতে দিছে যে 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান হোৱাট ইজ দা টোটেল পপুলেশ্যন of Assam according to 2011 কেটো যদি আমি কৰৰ হিচাপত ক'বলৈ যাওঁ তেন্তে 3.12 কৰৰ আৰু যদি আমি গুটেটো লিখিবলৈ যাওঁ তেন্তে কেনেকৈ লিখিম আমি 3 নিযুত তোমালোকে 3 নিযুত বুলিও ক'ব পাৰা বা 31 লাখ বুলিও ক'ব পাৰা যদি আমি লিখিবলৈ যাওঁ বা 3 নিযুত বুলি লিখিলবা 31 নিযুত কৈছো 2,05,576 কিমান কলো 31 লাখ ওকে 31 নিযুত 2,05,576 এটো তোমালোকে তেনেকৈ লিখিব পাৰা আৰু নহলে তোমালোকে যদি হেতু ইমান ডাঙৰকৈ লিখিবলৈ টান পোৱা তেন্তে তোমালোকে কি লিখিবা 3.12 কোটি বা 3.12 কৰৰ বুলি লিখিলেও তোমালোকৰ এনসাৰটো হৈ যাব নেক্সটটো আহিলে তোমালোকৰ অসমৰ প্ৰথম তেল শোধনাগাৰ কোনটো এটো অলৰেডি মই তোমালোকক কৈছো অসমৰ প্ৰথম তেল শোধনাগাৰ হৈছে ডিগবৈ নেক্সট কুৱেশ্যনটো আহিলে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনচুকীয়া জিলা অৱস্থিত সেই বস্তুটো তোমালোকৰ বুকটো আছে তথাপিও মই কৈ দিছো তাৰ পাছত আহিলে নেম দা সোৰ্স অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম কি ব্ৰহ্মপুত্ৰ নদীৰ উৎসটোৰ নাম হৈছে সেমায়ুংডুং গ্লেচিয়াৰ নেক্সটটো আহিলে ইন হুইচ ডিস্ট্ৰিক্ট দি লিটাৰেসি ৰেট ইজ হাইয়েষ্ট ইন আসাম এজ পাৰ দা সেন্সাস 2011 ৰ মতে চাবলৈ গলে আমাৰ যোৰহাট ডিস্ট্ৰিক্ট হৈছে লিটাৰেসি ৰেটৰ ক্ষেত্ৰত 1 নম্বৰ নেক্সট আহিলে নেম ওয়ান বায়োস্ফিয়াৰ ৰিজাৰ্ভ অফ আসাম অসমৰ এখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম লিখা অসমৰ জৈৱ সংৰক্ষিত অঞ্চল বুলি ক'লেটো ডাইৰেক্ট তোমালোকে যিকোনো এখন নেশনাল পাৰ্ক অভয়াৰণ্যৰ বিষয়ে লিখি দিলে হৈ গ'ল এটাৰ নাম লিখি দিলে হৈ গ'ল কাজিৰঙা লিখিব পাৰা পবিতৰা লিখিব পাৰা মানস লিখিব পাৰা লিখিলে হৈ গ'ল তোমালোকে এটা নেক্সট কুৱেশ্যন আহিলে অসমত উৎপাদিত হোৱা দুবিধ সিল্কৰ আহৰ নাম লিখা নেম টু সিল্ক ফাইবাৰ্স প্ৰডিউস ইন আসাম কেটো তোমালোকে জানা সাগে এৰি মুগা পাট হয়নে এই দুটাৰ ভিতৰত তোমালোকে এই তিনটাৰ ভিতৰত দুটা লিখি দিলে হ'ল নেক্সট আহিলে গিভ টু ৰিজন হোৱাই আসাম ইজ সুইটেবল ফৰ ৰাইচ কাল্টিভেশ্যন অসমৰ ধান খেতিৰ বাবে উপযুক্ত হোৱাৰ দুটা কাৰণ লিখা অসম ধান খেতিৰ বাবে কিয় উপযোগী কাৰণ অসমৰ জলবায়ুটো ধান খেতিৰ কাৰণে উপযোগী অসমৰ জলবায়ু কি গৰম আৰু সেমেকা জলবায়ু আৰু সেই গৰম আৰু সেমেকা জলবায়ু কি হৈছে ধান খেতিৰ কাৰণে উপযোগী আৰু অসমত কি পোৱা যায় নদী গঠিত পলসুৱা মাটি পোৱা যায় হয়নে ৰিভাৰ বিল্ট আমাৰ এলুভিয়েল সয়েল আছে দ্যাটস ওয়াই কি হৈছে অসম ধান খেতিৰ বাবে উপযোগী নেক্সটটো আহিলে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মিলিত হোৱা দুটা প্ৰধান উপনদীৰ নাম লিখা এটো তোমালোকে ফাৰ্ষ্ট ইয়াৰটো পঢ়ি আহিছে দুখন উপনদীৰ নাম তোমালোকৰ সেইখিনি সেই দুটা এনসাৰটো তোমালোকে নিজে বাছি ল'ব পাৰিবা নেক্সটটো আহিছে গিভ টু ৰিজনছ হোৱাই সেটিং আপ অফ হেভি ইণ্ডাষ্ট্ৰিজ ইন আসাম ইজ ডিফিকাল্ট অসমত গুৰু উদ্যোগ স্থাপন কৰাটো কিয় জটিল দুটা কাৰণ দৰ্শোৱা
অসমত গুৰু উদ্যোগ মানে হেভি ইন্ডাষ্ট্ৰি কিয় ডেভেলপ হ'ব নোৱাৰে কাৰণ বিকজ অফ দ্য লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট স্পেচিয়েলি ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন মানে কি হৈছে আমাৰ যোনটো আন্তঃগাঁথনি অৱস্থাটো বেয়া ইয়াতে কি হৈছে পৰিবহন আৰু যোগাযোগ ব্যৱস্থা আমাৰ উন্নত নহয় আৰু ইন্ডাষ্ট্ৰিৰ কাৰণে হওক বা ইন্টাৰনেশ্যনেল ট্ৰেডৰ কাৰণে এই যোনটো ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন যাতায়াত আৰু পৰিবহন ব্যৱস্থাটো বহুত ইম্পৰ্টেণ্ট নেক্সট তোমালোকৰ আহিল নেক্সট পইণ্টটো কি হ'ব নেক্সট পইণ্টটো হৈ গ'ল যে আমাৰ ইয়াতে বিনিয়োগকাৰী আৰু বিনিয়োগৰ অভাৱ মানে মূলধনৰ অভাৱ মানে ইয়াতে ইনভেষ্টৰ্ছ প্লাছ কেপিটেল এই দুটা লেক অফ ইনভেষ্টৰ্ছ এণ্ড কেপিটেল আমাৰ বিনিয়োগ পইচা আমাৰ ধনী মানুহ কম যোনে সেই ইণ্ডাষ্ট্ৰি বনাবলৈ কি কৰিব নোৱাৰে ইনভেষ্ট কৰিব নোৱাৰে সেইটো কাৰণে কি হৈছে আমাৰ অসমত ডাঙৰ উদ্যোগ বা হেভি ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ব পৰা নাই অসমৰ ভূপ্ৰাকৃতিক বিভাগ তিনিটাৰ নাম অসমৰ ভূপ্ৰাকৃতিক বিভাগ তিনিটাৰ নাম তোমালোকক মই ক'বলগীয়া এনসাৰ নহয় এটো তোমালোকে সবেই জানা এটো তোমালোকে লিখিব পাৰিবা নেক্সট আহিলে অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম অলৰেডি তোমালোকক কৈ আহিছো অসমৰ জনসংখ্যাৰ ঘনত্ব বৰ্ণনা দিয়া অসমৰ জনসংখ্যাৰ ঘনত্ব বৰ্ণনা দিবলৈ যাওঁতে তোমালোকে লিখিব লাগিব অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰেজেন্ট কিমান আছে বা 2011 মতে কিমান হেতু লিখিলেও হ'ব 2021 ৰ যোনটো ডাটা হেতু তোমালোকে নিলিখিলেও 2011 ৰ ডাটাটো তোমালোকে লিখিব পাৰিবা আৰু লগতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব বেছি হেতু তোমালোকে মেনশন কৰিব লাগিব অসমৰ হাইয়েষ্ট ডেন্সিটি কোট আছে লোয়েষ্ট ডেন্সিটি কোট আছে লোয়েষ্ট ডেন্সিটিটো আমাৰ ডিমা হাছা সবে জানা থাকে হাইয়েষ্ট ডেন্সিটি কোট হ'ব সেই বস্তুখিনি তোমালোকে এই এনসাৰটো লিখিব লাগিব নেক্সট আহিলে অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা এতিয়া অসমত চাহ উদ্যোগটো এতিয়া অসমৰ মেজৰ ইন্ডাষ্ট্ৰি বুলি ক'লে আমি চাহ উদ্যোগৰ কথাই কম মেজৰ ইন্ডাষ্ট্ৰি মানে অসমতো ধৰি লোৱা এতিয়ালৈকে 5000 ৰ ওপৰ কি আছে চাহ বাগান থকা মানুহ আছে আৰু অসমৰ যিমানখিনি 30% মানে ইন্ডাষ্ট্ৰি যদি চাবলৈ যাওঁতে 30% হৈছে আমাৰ কি চাহ ইন্ডাষ্ট্ৰি আমাৰ চাহৰ পৰাই অসমে কি কৰি আছে ইনকাম কৰি আছে কি ফৰেইন মানি ইনকাম কৰি আছে চাহত আমাৰ এতিয়ালৈকে ধৰি লোৱা 2.7 লাখ এবভ এমপ্লয়ি ইয়াতে ইনক্লুড হৈ আছে মানে যোনে কাম কৰি আছে তাৰ ভিতৰত ওমেনৰ সংখ্যা বেছি অতিকে চাহ উদ্যোগে কি কৰিছে আমাৰ যোনখিনি মানুহ আছে তেওঁলোকক এমপ্লয়মেন্টৰ সুবিধাও দিছে গতিকে হেখিনি বস্তু তোমালোকে লিখিব লাগিব তাৰ পাছত আহিলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়াম অঞ্চলৰ গড় দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা এটো তোমালোকৰ কমপ্লিট নোট মই পাইথা 360 এপত অলৰেডি তোমালোকৰ প্ৰভাইড কৰিছো পাইথা 360 এপত তোমালোকৰ এটো ওপৰত টপিক দিয়া আছে তাতে তোমালোকৰ ওয়াইট এন্ড ব্ৰেড গুটেখিনি দিয়া আছে হেতু পঢ়িলে তোমালোকে এনসাৰটো পাই যাবা নেক্সট টো আহিলে Write about the causes of population increase in Assam. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ কি কি অসমৰ জনসংখ্যা বৃদ্ধি প্ৰথম কাৰণটোৱে হৈছে পৰিয়াল পৰিকল্পনাৰ অভাৱ কাৰণ অসমৰ মানুহসকল কি হৈছে অশিক্ষিত হোৱাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে যে পৰিয়াল পৰিকল্পনা বস্তুটো বুজি পোৱা নাই পৰিয়াল পৰিকল্পনাৰ সম্বন্ধে তেওঁলোকৰ জ্ঞাত নহয় যাৰ কাৰণে কি হৈছে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে আৰু লগতে ইয়াতে কি আছে আমাৰ হৈছে সমাজখন কি পুৰুষ প্ৰধান সমাজ মেল সেন্ট্ৰিক যোনটো মেল সেন্ট্ৰিক হোৱাৰ কাৰণে তেওঁলোকে কি হৈছে বয় চাইল্ড বাৰ্থৰ কাৰণে মানে এটা লৰা সন্তান বিচাৰি তেওঁলোকৰ সন্তানৰ সংখ্যা বাঢ়ি যায় যাৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈ গৈ আছে গতিকে এইগিটা কাৰণ তোমালোকে মেনশন কৰিব পাৰা নেক্সট কোৱেশ্চনটো আহিলে Write the importance of silk industry of Assam অসমৰ পাট উদ্যোগৰ গুৰুত্ব সম্পৰ্কে লিখা অসমৰ পাট উদ্যোগ এতিয়া আমাৰ অসমৰ পাট মুগাৰ কাৰণে অসমখন ফেমাস শুৱালকুছি কথা তোমালোকে জানা শুৱালকুছিত কি আছে শুৱালকুছিত আমাৰ পাট মুগাৰ উদ্যোগ আছে বুলি ক'ব পাৰি হেতু আছে আমাৰ কি আছে টেক্সটাইল ইন্ডাষ্ট্ৰি আমাৰ শুৱালকুছি গতিকে তাতে আমাৰ পাট মুগাৰ মানে কাপোৰ তৈয়াৰ কৰা হয় গতিকে সেই পাটটো আমাৰটো ফেমাস গুটেই অসমত কি আমাৰ গুটে ভাৰতবৰ্ষত পাট কাপোৰ ফেমাস অসমৰ পাট খুটাটো বহুত ইম্পৰ্টেন্ট পাট খুটাটো ধৰিলা এখিনি জৰিয়তে যোনখিনি কাপোৰ উৎপাদন কৰা হয় তাৰ ডিমান্ডটো বহুত বেছি হেখিনি বস্তু তোমালোকে লিখিব পাৰিবা নেক্সট আহিলে What are the main problems of rail transport in Assam? অসমৰ ৰেল পৰিবহনৰ প্ৰধান সমস্যাসমূহ কি কি এটা অসমত ৰেল পথ বনাবলৈ অসুবিধা ইনেটো যাতায়াত পৰিবহনৰ কাৰণে অসুবিধা আছে কাৰণ অসমত কি হৈছে বানপানী হৈ থাকে আৰু অসমৰ আন্তঃগাঁথনি খুচনীয় হেতু কাৰণে অসমত কি হৈছে যে ৰেলপথ পৰিবহন ব্যৱস্থাটো পসিবল হোৱা নাই সব জায়গাতে অসমৰ ৰেলপথ পৰিবহন ব্যৱস্থা বৰ্তমান সময়তো বহুত উন্নতি হৈছে কিন্তু আগতে কি আছিল আমাৰ ৰেল পৰিবহন ব্যৱস্থাৰ কাৰণে সুবিধা বহুত কম আছিল অসমৰ মাটিটো ৰেল পৰিবহনৰ কাৰণে সুইটেবল নহয় বুলি কোৱা হয় কাৰণ বানপানী হয় বানপানীয়ে খেলা ৰাস্তাই ভাঙি থাকে গতিকে ৰেলপথৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে গতিকে তেনেকুৱা কাৰণত কি হৈছে ৰেল পৰিবহন ব্যৱস্থা অসমৰ কাৰণে মানে অসমৰ ক্ষেত্ৰত ৰেল পৰিবহন ব্যৱস্থাটোৱে কি কৰিছে সাকসেস হ'ব পৰা নাই গতিকে সেই বস্তুখিনি তাৰ পাছত তোমালোকৰ নেক্সট কি আহিলে
নেক্সট তোমালোকৰ আহিলে অসমৰ বৰাক উপত্যকাৰ বিষয়ে এটি চমুটুকা লিখা এতিয়া অসমৰ বৰাক ভেলী এতিয়া বৰাক উপত্যকা বুলি ক'লে আমাৰ বৰাক ভেলীটো হৈছে অসমৰ এটা মানে প্ৰধান নদী উপত্যকা হয় নে নহয় অসমৰটো প্ৰধান নদী বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ কথাই ক'ব পাৰো এতিয়া বৰাক ভেলীটো হৈছে আমাৰ অসমৰ সেকেন্ড লাৰ্জেষ্ট ভেলী সেকেন্ড লাৰ্জেষ্ট নদীৰ ভিতৰত যেতিয়া ব্ৰহ্মপুত্ৰ 1 নম্বৰত আছে বৰাক 2 নম্বৰত আছে হয় নে নহয় গতিকে বৰাক ভেলীটো হৈছে সেকেন্ড লাৰ্জেষ্ট ভেলী মানে দ্বিতীয় বৃহত্তম উপত্যকা বৰাক ভেলী যোনকেইখন উপনদী আছে সেই উপনদী কেইখনে আৰু বৰাক মেইন ৰিভাৰখনে কি কৰিছে আমাৰ বৰাক ভেলীটো ডেভেলপ কৰিছে বৰাক ভেলী অঞ্চল বৰাক ৰিভাৰখনটো মণিপুৰৰ পৰা ওলাইছে সেইটো বস্তু তোমালোকে চাগে জানা মণিপুৰ পাহাৰৰ পৰা ওলাইছে আৰু সেই বৰাক ৰিভাৰখনে এতিয়া যদি আমি নৰ্থ সাউথ ডিৰেকচন চাওঁ তেনে নৰ্থ সাউথৰ পৰা এভাৰেজ ব্ৰেডটো বৰাকৰ কিমান হয় 70 কিলোমিটাৰ আৰু ইষ্ট ৱেষ্ট লেংথটো হয় 85 কিলোমিটাৰ গতিকে এইটো আচলতে চোৱা ব্ৰহ্মপুত্ৰ ভেলীতকেটো যথেষ্ট সৰু তথাপিও আমাৰ কিন্তু অসমৰ ভিতৰত ই সেকেন্ড লাৰ্জেষ্ট কাৰণ অসমত বাকিখিনি হৈছে সৰু সৰু নদী মানে সেইবিলাক হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনদী বা ট্ৰিবিউটাৰি হয় তাৰ নেক্সট আহিলে অসমৰ পেট্ৰলিয়াম উদ্যোগৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখা ৰাইট ব্ৰিফলি অন দা ইম্পৰ্টেন্স অফ পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি ইন আসাম এতিয়া অসমৰ পেট্ৰলিয়াম উদ্যোগ বুলি ক'লে আমি যদি কওঁ তেন্তে অসমৰ পেট্ৰলিয়াম উদ্যোগ প্ৰধানকৈ বঙাইগাঁৱত আছে পেট্ৰলিয়াম উদ্যোগ মানে কি প্ৰথমতে তোমালোকে হেতু জানিব লাগিব পেট্ৰলিয়াম যোনটো ইয়াতে আমাৰ পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি বুলি ক'লেতো আমাৰ খাৰুৱা তেলৰ কথা আহিব হয় নে নহয় সেই খাৰুৱা তেলটো কি খাৰুৱা তেলটো বিশেষকৈ আমি ইয়াতে খাৰুৱা তেল উৎপাদন কৰিছিলে প্ৰথম আমাৰ ডিগবৈত ইয়াতে যোনটো মই বঙাইগাঁৱৰ কথা ক'লো সেইটো পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰি ৰাসায়নিক উদ্যোগৰ কথা কৈছো ৰাসায়নিক উদ্যোগ ক'ত আছে আমাৰ বঙাইগাঁৱত আছে পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি বা তেলটো আমাৰ ক'ত আছে ডিগবৈ নাহৰকটীয়া হুগ্ৰিজান গেলেকী মৰাণ লাকুৱা এইবিলাকত আছে খনিজ তেলৰ ওপৰত ডিপেন্ড কৰি যোনবিলাক ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে সেইবিলাকে হৈছে পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰি কাৰণ খনিজ তেলটো আমাৰ অসমত যথেষ্ট পৰিমাণে পোৱা যায় আৰু অসমত চাবলৈ গ'লে অসমত চাহৰ পিছতে এইটো হৈছে সেকেন্ড ইণ্ডাষ্ট্ৰি পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰিটো হৈছে চাহৰ পিছত সেকেন্ড লাৰ্জেষ্ট ইণ্ডাষ্ট্ৰি বা দ্বিতীয় বৃহত্তম উদ্যোগ বুলি ক'ব পাৰি অসমৰ বহুতো ঠাইত এতিয়া খনিজ তেল পোৱা যায় আৰু সেই খনিজ তেলৰ ওপৰত ডিপেন্ড কৰি কি কৰিছে বিভিন্ন ধৰণৰ উদ্যোগবিলাক মানে ৰিফাইনাৰীবিলাক শোধনাগাৰবিলাক গঢ়ি উঠিছে নেক্সট আহিলে অসমৰ গ্ৰাম্য আৰু নগৰীয়া জনবসতিৰ বিষয়ে এটি চমুটুকা লিখা এতিয়া অসমৰ গ্ৰাম্য আৰু নগৰীয়া জনবসতি বুলি ক'বলৈ গ'লে চাবা অসমত এতিয়া কি গাঁৱলীয়া মানুহৰ সংখ্যা বেছি হয় নে নহয় অসমত নগৰীয়া মানুহৰ সংখ্যা একেবাৰে কম অসমত যদি আমি চাবলৈ যাওঁ তেন্তে বেছিভাগে হৈছে গাঁও অসমক আমি গ্ৰাম্য ভূমি বুলিও ক'ব পাৰো হয় নে নহয় এইটো লেণ্ড অফ ৰুৰেল এৰিয়া বুলি ক'ব পাৰো আমি কাৰণ অসমত বেছিভাগে গাঁও আৰু গাঁৱতে বসবাস কৰা মানুহৰ সংখ্যা বেছি অসমত 50%তকৈ এবভ মানুহ ক'ত থাকে গাঁৱত থাকে আৰু অতি কম সংখ্যক মানুহে নগৰত বসবাস কৰে অসমৰ লোকসকলে নগৰত যোনখিনি যায় তেওঁলোকে শিক্ষিত লোকসকলে শিক্ষা গ্ৰহণৰ কাৰণে বা চাকৰি বাকৰি সুবিধাৰ কাৰণে যায় যোনখিনি আমাৰ মানে অৰ্ধ শিক্ষিত বা যোনখিনি শিক্ষিত নহয় সেই লোকসকল বেছিভাগ গ্ৰাম্য অঞ্চলতে বসবাস কৰে গ্ৰাম্য অঞ্চলতে তেওঁলোকে থাকে গ্ৰাম্য অঞ্চলতে তেওঁলোকে নিজৰ ইনকাম সোৰ্সবিলাক উলিয়াই লয় তেওঁলোকে কৃষি কাৰ্যৰ ওপৰত প্ৰধানকৈ নিৰ্ভৰশীল হৈ থাকে বা প্ৰাথমিক বৃত্তিৰ ওপৰত জড়িত হৈ থাকে আনহাতে আমি যদি নগৰীয়া অঞ্চলৰ লোকসকলৰ কথা চাওঁ তেনে নগৰৰ যিমানখিনি লোক বসবাস কৰে তেওঁলোকে সদায় দ্বিতীয় তৃতীয় বৃত্তিৰ লগত জড়িত হৈ থাকে আনকি আমাৰ ঘৰৰ প্যাটাৰ্ন বিলাকো বেলেগ বেলেগ গ্ৰাম্য অঞ্চলত ঘৰবিলাক বেলেগ হয় নগৰীয়া অঞ্চলত ঘৰবোৰ বেলেগ হয় গতিকে এইবিলাক হৈছে ৰুৰেল আৰবান কম্পজিশন আমাৰ অসমৰ ক্ষেত্ৰত এটা গ্ৰাম্য আৰু নগৰীয়া জনবসতি তেনে ধৰণৰ নেক্সট আহিলে আমাৰ অসমৰ জল পৰিবহনৰ ওপৰত চমুটুকা লিখা এতিয়া আমাৰ অসমৰ জল পৰিবহন বুলি যদি আমি ক'বলৈ যাওঁ তেন্তে আমি নদীৰ পৰিবহন ব্যৱস্থাখিনি ক'ব লাগিব এতিয়া নদীৰ পৰিবহন ব্যৱস্থা কি আমাৰ অসমৰ নদী পৰিবহন ব্যৱস্থা বুলি ক'লে ব্ৰহ্মপুত্ৰ সুবনশিৰি বৰাক বুঢ়ীদিহিং এনেকুৱা যোনবিলাক আমাৰ ৰিভাৰ আছে সেই ৰিভাৰ বিলাকেদি কি হয় নাও বা সৰুকুৰা জাহাজ যোনবিলাক আমি মেচিন নাও বুলি যে কওঁ বা ভুটভুটি নাও বুলি কোৱা হয় তেনেকুৱা নাওবিলাক চলে মানে যোনবিলাক আমাৰ জাহাজ ঘাট নহয় আসলে এটা ফেৰী পইণ্ট যোনবিলাকত ধৰিলে সৰু সৰু নাওবিলাক গৈ ৰখায় তেনেকুৱা আমাৰ বহুত ঘাট আছে বদতি ঘাট মাজুলী ঘাট এইবিলাক বহুত আছে এই ঘাটবিলাক তোমালোকে জানা সব জেগাতে বেলেগ বেলেগ ডিস্ট্ৰিক্টত আমাৰ ব্ৰহ্মপুত্ৰক লৈ ঘাট আছে বা বেলেগ বেলেগ বৰাক ৰিভাৰৰ ঘাটবিলাক আছে য'ত আমাৰ নাওবিলাক গৈ ৰখে মানুহে অহা যোৱা কৰে বা এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাবলৈ মানুহে জল পৰিবহন ব্যৱস্থা আগতে যেনেকৈ ইউজ কৰিছিল এতিয়াও ইউজ কৰি আছে কিছুমান ঠাই ডিস্টেন্সটো কমাই দিছে জল পৰিবহন ব্যৱস্থা গতিকে সেইখিনি বস্তু ইয়াতে তোমালোকে লিখিব লাগিব ক'ত কোন কেইখন নদীত আমাৰ জল পৰিবহন ব্যৱস্থা হৈ আছে সেইখিনি বস্তু ইয়াত লিখিব লাগিব তোমালোকে নেক্সট আহিলে
অসমত মৰাপাট খেতিৰ বাবে অনুকূল ভৌগোলিক অৱস্থাসমূহ উল্লেখ কৰা এতিয়া অসমত মৰাপাট খেতি কিয় ভাল হয় বাৰু অসমত মৰাপাট খেতি ভাল হোৱাৰ কাৰণটো হৈছে আমাৰ অসমৰ বৰষুণ বহুত দিয়ে হয়নে না কাৰণ অসমত মৰাপাট খেতি হ'বলৈ পানী লাগে মৰাপাট খেতিৰ কাৰণে পানী দৰকাৰ কাৰণ মৰাপাট সদায় দ জেগাত হয় আৰু অসমৰ মাটিবিলাক কি হৈছে এনেকুৱা মাটি য'ত পানী জমা হ'ব পৰা মাটি আছে আৰু সেই পানী জমা হ'ব পৰা মাটিবিলাকতে কি হয় অসমত মৰাপাট খেতি ভাল হয় সেইটো কাৰণে অসমৰ যোনটো মানে জলবায়ু গৰম আৰু খেমেকা জলবায়ু এটো যেনেকৈ ধানৰ খেতিৰ কাৰণে ভাল ঠিক কেধৰণে মৰাপাট খেতিৰ বাবেও অসমৰ জলবায়ুটো অতি সুবিধাজনক নেক্সট তোমালোকৰ আহিব অসমৰ জলবায়ুবিক ঋতুসমূহৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা এতিয়া অসমৰ জলবায়ুবিক ঋতু বুলি ক'লে আমি 4টা সিজনৰ কথা ক'বলৈ যাম অসমটো ইনে ক'লোৱে হট এণ্ড হিউমিড ক্লাইমেট কিন্তু তাতে তোমালোকৰ 4টা সিজন আছে এটা হৈছে ধৰি লও উইন্টাৰ সিজন মানে শীতকাল এটা হৈ গ'ল সামাৰ সিজন গ্ৰীষ্মকাল এটা হৈ গ'ল ঋতুতম মনসুন সিজন মানে মৌসুমী প্ৰত্যাৱৰ্তন কাল গতিকে এইগিটা বস্তু তোমালোকে লিখিব লাগিব এইগিটা বস্তু লিখিলে তোমালোকে নম্বৰ পাবা তোমালোকৰ এইগিটাই হৈছে কি জলবায়ুবিক ঋতু এইগিটাৰ বিষয়ে তোমালোকে লিখিব লাগিব তাৰ পাছত আহিলে অসমৰ চাহ উদ্যোগৰ ওপৰত কেটো তোমালোকৰ অলৰেডি মই কলো অসমৰ চাহ উদ্যোগৰ ওপৰত কেটো আগতো আহিছে 18 চনতো আহিছে এতিয়াও আহিছে অসমৰ পলসুৱা মাটিৰ বৈশিষ্ট্য এতিয়া অসমত দুই ধৰণৰ পলসুৱা মাটি দেখিবলৈ পোৱা যায় অসমত এটা পলসুৱা মাটি হৈছে নতুন পলসুৱা মাটি আৰু এটা হৈছে পুৰণি পলসুৱা মাটি তোমালোকে জানা ভাঙ্গৰ আৰু খাদৰ বুলি যোনটো আমি কৈছিলো তোমালোকে ফাৰ্ষ্ট ইয়াৰত চাগে পাইছিলা তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ নিশ্চয় পাইছিলা সেই বস্তুটো তোমালোকে হয়তো তোমালোকৰ মনত নাথাকিবও পাৰে এটা নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি এই দুইটাই পোৱা যায় নদীৰ একেবাৰে কাষৰীয়া অঞ্চলবিলাকত কি পোৱা যায় নতুন পলসুৱা মাটি পোৱা যায় আৰু যোনখিনি নদীৰ পৰা আঁতৰি যোনখিনি এৰিয়া আছে সেই এৰিয়াখিনিত কি পোৱা যায় সেইখিনিত পোৱা যায় আমাৰ পুৰণি পলসুৱা মাটি গতিকে এটো হৈছে আমাৰ কি পলসুৱা মাটিৰ বিষয়ে এটা পলসুৱা মাটিৰ বৈশিষ্ট্য কি পলসুৱা মাটি খেতিৰ কাৰণে ভাল হয়নে নহয় কাৰণ পলসুৱা যোনখিনি আমাৰ নতুন পলসুৱা মাটি আছে সেই নতুন পলসুৱা মাটিখিনি খেতিৰ কাৰণে ভাল হয় তাতে উৎপাদন বেছি ভাল হয় আৰু পুৰণি পলসুৱা মাটিখিনি যেহেতু বানপানীয়ে ধুই নিয়া মাটি গতিকে সেই মাটিখিনিত খেতি ইমান বেছি ভাল নহয় বা ইমান উন্নত নহয় নেক্সট আহিলে অসমৰ পাহাৰীয়া জিলা কেখনৰ নাম লিখা অলৰেডি মই কলো ব্ৰহ্মপুত্ৰ নদীৰ দুখন উপনদীৰ নাম লিখা কেটো বস্তু তোমালোকে নিজে লিখিব পাৰিবা অসমৰ দুটা জনজাতিৰ নাম লিখা কেটো যা কাৰ্বি দেউৰী মিচিং যিকোনো লিখিলে হ'ল তোমালোকে তাৰ পাছত তোমালোকৰ আহিব নেম টু ফৰেন কান্ট্ৰি শেয়াৰিং কমন বাউণ্ডাৰিজ উইথ আসাম এটো তোমালোকে জানাই বাংলাদেশ হয়নে বাংলাদেশখন আমাৰ অসমৰ লগত শেয়াৰ কৰিছে আৰু কি ভূটান তাৰ পাছত নেক্সট আহিলে অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম লিখা অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্প হৈ গল পবিতৰা আৰু মানাহ পবিতৰা এণ্ড মানস তাৰ পাছত আহিলে অসমৰ চাহ খেতিৰ বাবে উপযোগী কাৰকবোৰ বৰ্ণনা কৰা অকনমান আগত তোমালোকক কৈছিলে যে অসমৰ যোনটো গৰম আৰু খেমেকা জলবায়ু কেতুটো ভালে লগতে অসমৰ মাটিটো কেনেকুৱা অসমৰ মাটিটো যোনটো মানে অম্লপুষ্ট মাটি অসমৰ যোনটো এলকালি সয়েল সেই এলকালি সয়েলটো বা পানী জমা নোহোৱা সেই মাটিটো কি হয় চাহ খেতিৰ কাৰণে সুইটেবল হয় গতিকে আৰু অসমত চাহ খেতি সেই কাৰণে ভাল হয় অসমত তেনেকুৱা ধৰণৰ মাটি পোৱা যায় য'ত কি হয় পানী জমা নহয় বা অম্লপুষ্ট মাটি আছে তেনেকুৱা ধৰণৰ মাটিটোত আমাৰ অসমৰ চাহ খেতি ভাল হয় সেইটো কাৰণে অসম চাহ খেতিৰ বাবে ফেমাস আৰু অসমত এনেকুৱা ধৰণৰ যদি মাটি নাথাকিলহেতেন তেন্তে অম্লপুষ্ট যদি মাটি নাথাকিলহেতেন তেন্তে অসমত চাহ খেতি ভাল নহলতেন অসমৰ যোনটো বৰষুণৰ পেটাৰ্ন 150 to 250 সেন্টিমিটাৰ ভিতৰত যোনটো বৰষুণ 30 ডিগ্ৰী সেন্টিগ্ৰেড এভাৰেজ যোনটো ৰেইনফল সেই ৰেইনফলটো কি হয় চাহ খেতিৰ কাৰণে উপযুক্ত সেইখিনি তোমালোকে লিখিব লাগিব 2 মাৰ্কছৰ কাৰণে তোমালোকে কে ৰেইনফল পেটাৰ্নটো টেম্পাৰেচাৰ আৰু লগতে তোমালোকে মাটিটো লিখি দিলে তোমালোকে পাই যাবা অসমৰ জলবায়ুৰ ওপৰত এটা টুকা লিখা অলৰেডি তোমালোকক কলো যে তোমালোকে সেই সিজন কেটাৰ বিষয়ে লিখিব লাগিব অসমত পোৱা দুবিধ অধাতবিক খনিজৰ বিষয়ে লিখা তোমালোকে লিখিব পাৰা বক্সাইট অভ্ৰ বা মাইকা তোমালোকে সেই অধাতবিক খনিজৰ বিষয়ে তেনেকৈ লিখিব পাৰা বা তোমালোকে কয়লা লিখিব পাৰা সেইটো আমাৰ অধাতবিক খনিজে হয় তাৰ পিছত এলে অসমৰ পেট্ৰৰাসায়নিক উদ্যোগৰ ওপৰত এটা টুকা লিখা পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি বুলি ক'লে মই কথনতে কৈছিলো এবাৰ বঙাইগাঁৱত আমাৰ পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি আছে পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি মানে কি তোমালোকে প্ৰথমতে হেতু জানিব লাগিব তোমালোকৰ পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি বিষয়ে ওয়াৰ্ল্ডৰ পাৰ্টৰ এখন ম্যানুফ্যাকচাৰিং ইণ্ডাষ্ট্ৰি চেপ্টাৰটোত আছে নিৰ্মাণ শিল্প যোনটো চেপ্টাৰ সেই চেপ্টাৰটোত আছে তাৰে মই তোমালোকক কৈ দিছো যে পেট্ৰকেমিক্যাল ইণ্ডাষ্ট্ৰি হৈছে আমাৰ পেট্ৰলিয়াম পৰিশোধনৰ ফলত যিখিনি
আমাৰ বস্তু ওলাই যায় সেই লেতেৰা বস্তুখিনি বা লেতেৰা বুলিয়ে কৈছো সেই বৰ্জিত পদাৰ্থখিনিৰ পৰা কিছুমান বস্তু বনোৱা হয় সেইবিলাককে কি বুলি কৈছে পেট্ৰৰাসায়নিক উদ্যোগ বুলি কৈছে পেট্ৰৰাসায়নিক উদ্যোগটো প্ৰধানকেতো চাৰিটা তাৰ মানে কি উপদ্ৰব্য তাৰ পৰা পোৱা যায় যেনে ইলাষ্টমাৰ পলিমাৰ সাৰফেক্টেন্ট ইন্টাৰমিডিয়েট সেইকিটা বস্তু আছে গতিকে সেইখিনি বস্তু আছে পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰি আন্ডাৰত পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰি বুলি ক'লে আমাৰ ভাৰত অসমত পোৱা যায় বঙাইগাঁৱত যোন পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰিটো তাতে যোনটো শোধনাগাৰ আছে পেট্ৰলিয়াম ৰিফাইনাৰী আছে সেই ৰিফাইনাৰীটোৰ লগতে কানেক্টেড হৈ আছে ৰিফাইনাৰীটোৰ ওপৰত ডিপেন্ড কৰিয়ে গঢ়ি উঠিছে নামৰূপৰ সাৰ কাৰখানা আছে সেই সাৰ কাৰখানাটো সেই পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰিৰ লগত ৰিলেটেড তাৰ পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰিত কেনেকুৱা ধৰণৰ কমোডিটি প্ৰডিউস কৰা হয় তোমালোকে জানা ইথাইলিন প্ৰপাইলিন মিথানল নেপথা এনেকুৱা ধৰণৰ কিছুমান বস্তু তোমালোকে পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰি প্ৰডাক্ট বিলাক আমি ঘৰতে ইউজ কৰিয়ে থাকো মম তোমালোকে জ্বলোৱা মম তাৰ পিছত আকৌ গাত আমি সাবুন খহু ভেসলিন পেট্ৰলিয়াম জেলি এইবিলাক বস্তু পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰিৰ প্ৰডাক্ট হয় এখিনি বস্তু আকৌ তোমালোকে যোনটো লুব্ৰিকেন্ট বুলি কোৱা হয় পিছলক তোমালোকে কেৰম বোৰ্ড খেলা নহয় জানো কেৰম বোৰ্ডত যে তোমালোকে বোৰ্ডখন পিছলবৰ কাৰণে বগা যে পাউডাৰ এটা ছটিয়াই লোৱা সেই পাউডাৰটো কি হেতু হৈছে এই পেট্ৰকেমিক্যাল ইন্ডাষ্ট্ৰিৰ প্ৰডাক্ট যোনটো আমি লুব্ৰিকেন্ট বা পিছলক বুলি পঢ়িছিলো আমি বিজ্ঞানত সেই বস্তুটো এটা নেক্সট তোমালোকৰ আহিলে অসমৰ চাহ খেতিৰ বাবে অসমত বৰ্তি থকা অনুকূল পৰিবেশৰ বিষয়ে লিখা অলৰেডি তোমালোকক মই সুইটেবল কন্ডিশনটো কলো গতিকে সেই বস্তুখিনি তোমালোকে তেনেকে লিখি লবা নেক্সট তোমালোকৰ এটা লং কোৱেশ্চন আহিছিল 18 চনত ইয়াটোকে একেটা বছৰ অসমৰ জলবায়ুৰ এটি সমূহ বৰ্ণনা দিয়া প্ৰথমতে তোমালোকে অসমৰ জলবায়ুৰ বিষয়ে ইন্ট্ৰোডাকচন লিখিব লাগিব ইয়াতে লিখাৰ পিছত অসমৰ জলবায়ুৰ যোনকেটা আমাৰ ঋতু আছে সেই ঋতু কেটা তোমালোকে বা তোমাৰ সিজন কেটাৰ বিষয়ে সিস্টেমেটিক্যালি তোমালোকে লিখি দিলে ইয়াতে ফুল মাৰ্কস পাই যাবা তোমালোকৰ 5 মাৰ্কস পাই যাবা ইয়াত 5 और 6 বুলি দিয়া আছে কিন্তু আমাৰ 6 মাৰ্কসৰ কাৰণে কিন্তু এতিয়ালৈকে কোৱেশ্চন অহা নাই আমাৰ 5 মাৰ্কসৰ কাৰণে কোৱেশ্চন আহি আছে গতিকে তোমালোকে সেইখিনি বস্তু তেনেকে লিখিলে হৈ যাব এখিনি তোমালোকৰ আছিল পিআইকিউ কোৱেশ্চন গতিকে আজি তোমালোকৰ লগত মই পিআইকিউ কোৱেশ্চন কিনি ডিসকাস কৰিবলৈ আহিছিল তোমালোকৰ যাতে আগন্তুক হাফ ইয়াৰলি এক্সামটোৰ কাৰণে সুবিধা হয় গতিকে এইখিনি বস্তু তোমালোকে তেনেকে প্ৰিপেয়াৰ কৰা বস্তুখিনি তেনেকে লিখা মই কোৱা মতে তোমালোকৰ ইয়াৰ পৰা নিশ্চয় কমন আহিব আৰু তোমালোকে লগতে কিছুমান এডিশনাল কোৱেশ্চনও চাব পাৰা আসামৰ পাৰ্টটোৰ পৰা এডিশনাল কোৱেশ্চন বিলাক যোনবিলাক শৰ্ট কোৱেশ্চন বিলাক চাব পাৰা আসামৰ পাৰ্টটোৰ পৰা শৰ্ট কোৱেশ্চন আহে যথেষ্ট 2 মাৰ্কস আৰু 1 মাৰ্কসৰ কোৱেশ্চন বেছিকে আহে লং কোৱেশ্চন খুব কম আহে 1 মাৰ্কস আৰু 2 মাৰ্কসৰ কোৱেশ্চনে বেছিকে অহা দেখিছো আজিলৈকে গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে এডিশনালৰ পৰাও চাব পাৰিবা চাইলৈ তোমালোকে হেখিনি বস্তু পঢ়িবা আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তেন্তে যেতিয়া তোমালোকৰ লাইভ ক্লাছ আহিম লাইভ ক্লাছত তোমালোকে ডাউটখিনি ক্লিয়াৰ কৰিব পাৰিবা গতিকে আজি ক্লাছটো ইমানতে সামৰিছো থ্যাংক ইউ